হেল্ল' গাইজ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এতিয়া আমি গৈ আছোঁ মহেশ ধাম, আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয়, ওচৰতে, কিন্তু যোৱা হোৱা নাছিলে। আজি মহেশ ধামলৈ বুলি ওলালোঁ, আৰু বতৰটো ইমান ঠিক নহয়, কোলা মোলা হৈ আহিছে। আৰু আমি ফাইনেলি মহেশ ধাম পালোঁ। এয়া চাওক, আমি ভিতৰত এতিয়া যাম, আৰু মই ভিডিঅ'টো বনাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এইখিনিতে এটা কথা কওঁ, মহেশ ধাম বুলি কওঁতে আমি ভাবিছিলোঁ শিৱ মন্দিৰ আছে নেকি, কিন্তু নহয়, ইয়াতে বিষ্ণু মন্দিৰ, জগন্নাথ মন্দিৰ তেনেকৈ আছে। আপোনালোকে যদি ইচ্ছা কৰে মন্দিৰলৈ এবাৰ আহিব পাৰে, খুবেই ভাল পাব। আৰু এই দাদাকেইজনক চাওকচোন, মিট টেঙা ছিঙি আছে। আগে পিছে খাই পোৱা নাছিলোঁ, কিন্তু এটা খাই চালোঁ, খুবেই টেঙা। আৰু দাদাকেইজনে আমাক আকৌ গছৰ ওপৰত উঠি আকৌ পাৰি দিছে। আৰু এয়া আমি পালোঁ পদুম পুখুৰী, যিটো পুখুৰী আছে এটা পাহাৰৰ ওপৰত। কি আচৰিত কথা, এটা পাহাৰৰ ওপৰত এটা পুখুৰী আছে। ইয়াতে পদুম ফুলে ধুনীয়াকৈ ফুলি থাকে, কিন্তু এতিয়া ফুলবোৰ ফুলা নাই। চাওকচোন, কি আচৰিত কথা, এটা পাহাৰৰ ওপৰত এটা পুখুৰী আছে।
চৰাইকেইটাক দেখিছেনে? ইহঁতে বোলে পদুম ফুলৰ যি মাজত থাকি গুটি সেয়া খাব আহিছে। আৰু পানীত আমি আচলতে নামিব দিয়া নাছিলোঁ। সিহঁতে আগে পিছে বোলে পানীত তেনেকৈ নামি ছিঙি লৈ যায়, আৰু সিহঁতে কেইটামান ছিঙিলে আৰু আমাকো খাব দিলে।